প্রধান সেনাপতি বিক্রমসেন মহারাজ মন্ত্রীবর রাজ্যৰ সকলো প্ৰদায় সকলে কৰিছে যাৰ বাবে আপুনি চিন্তা নকৰিব আৰু মহাৰাজ মন্ত্ৰীবর প্ৰধান সেনাপতিয়ে ৰাজ্যৰ পশ্চিম দিশে গৈছে নিৰীক্ষণৰ হেতু পলমে ঘূৰি আহিছে ধন্য ধন্য এনেহেন সেনাপতি আৰু তোমালোকৰ দ্বাৰা সভাত থাকো ৰাজ্যৰ বিষয়ে মোৰ কোনো নাই চিন্তা বাছা অম্বৰী পিতা কিবা কাৰ্য আছে মোৰ বাছা পিতা মোৰ এতিয়া বয়স হৈছে সেয়ে ভাবিছো মই ৰাজ্যভাৰ তোমাক অৰ্পণ কৰিম পিতা বনলৈ গৈ শ্ৰীহৰিক বলিব লাগে বাছা এই কথা কদাপি হ'ব নোৱাৰে আপুনি বনলৈ গ'লে আমি নিথৰ হ'ম পিতা নালাগে মোক কুৰা আপোনাৰ লগত মই যাম বনৰ মাজত পিতা অৱধ নহ'বা বাছা পিতা পিতাৰ পাছত পুত্ৰৰ ৰজা হ'ব লাগিব এয়া হৈছে ৰাজবংশৰ পৰম্পৰা নহয়নে মন্ত্ৰীবৰ হয় হয় মহাৰাজ আপুনি উচিত কথাকেই কৈছে আপোনাৰ পাছত অংকৰিষেই ল'ব লাগিব শাসন ভাগ শুনিলা বাছা বিজ্ঞানৰ আৰু মন্তব্য কি বাৰু মইতো আজিয়েই বনলৈ যাম বুলি কোৱা নাই সেয়েহে ব'লা অন্তেপুৰত খন্তেক বিশ্ৰাম কৰিম বলক পিতা মন্ত্ৰীবৰ মহাৰাজ আজিলৈ সভা ভংগ কৰা হ'ল ভাল মহাৰাজ